वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 14 আঘোণ সোমবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 1 ডিচেম্বৰ 2025 চন, ভাৰতীয় আজি 10 আঘোণ আৰু মোং 9 জমা চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:54:04, সূৰ্যাস্ত সন্ধ্যা 4:24:32। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি, ৰাতি 7:01:30 আজিৰ নক্ষত্ৰ হ'ল ৰেৱতী, ৰাতি 11:18:24 আৰু আজিৰ যুগ হ'ল ব্যতিপাত যুগ, ৰাতি 12:58:54 কৰণ হ'ল বনিষ্কৰণ। ব্যতিপাত অৰ্থাৎ বাধা। ব্যতিপাত যুগত জন্ম জাতক সাধাৰণতে তেওঁ জীৱনত বহুতো হানি হয়, কিন্তু কুণ্ডলীৰ যদি গ্ৰহবোৰ উচ্চ বা শুভ স্থানত থাকে তেনেহ'লে হানি কিছু কম হয়, জাতক কষ্টৰ ক্ষেত্ৰত কিছু সন্মুখীন হ'বলগীয়া হয়। গতিকে এই যুগত যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল অশুভ হয়, গতিকে বৰ্জন কৰক এই যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে মংগল আৰু বুধ আৰু শুক্ৰও একেলগে 4টা গ্ৰহ বৃশ্চিক ৰাশিত আছে। আৰু আজি বৃহস্পতি আছে কৰ্কট ৰাশিত বক্ৰী হৈ, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত আৰু চন্দ্ৰ যিহেতু আজি মীন ৰাশিতেই বহি আছে, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, হোতাসনযোগ, দেৱগণ, হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি 11:18:24 মেঘ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ, মৰণত দুখ নাই, ৰাতি 7:01:30 একপাত, যাত্ৰা নাই, দিনৰ দগ্ধা আদি দোষ আছে, নক্ষত্ৰমিত যোগ, মাত্ৰ ৰাতি 7:01:30 পাপ যোগ দোষ। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, যোৱাৰ আগতে প্ৰথমে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰত এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 8:15:33 সময়ৰ ভিতৰত জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিস্তৱয়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি অগ্নিকোণত, ৰাতি 7:01:30 নৰিত্ৰ কোণত। খাদ্যত আজি উৰহী আৰু ৰাতি 7:01:30 পুৰৈ শাক খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:12:05 পৰা 8:32:15 আৰু কাল ৰাত্ৰি নিশা 9:32:45 পৰা 11:12:35। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:24 8:56 পৰা 10:56 আৰু ৰাতি 7:21 পৰা 10:50 2:31 পৰা 3:25 এই অমৃত যুগ। গতিকে মাংগলিক যাত্ৰা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভ হয় এই সময়খিনিত। আজি একাদশীৰ একদিষ্ট সন্দীপন, মোক্ষদা একাদশীৰ উপবাস, পূৰ্ব দিনৰ ৰাতি 9:29:06 পৰা আজি ৰাতি 7:01:30 একাদশী আছে। আজি হালখতি, ছায়ং সান্ধ্যা নাই। পাটবাখী বিষ্ণুপুৰ বটদ্ৰৱা ধামত আজি কালিন্দী গোসানীৰ, নতুন কমলাবাৰী সত্ৰৰ ঘনকান্ত আতা আৰু জৰাবাৰী সত্ৰৰ নিত্যানন্দ গোস্বামীৰ তিৰুভাৱ তিথি। গীতপুৰ সত্ৰ আৰু মৰিগাঁও গোবিন্দ ভৱন গীতা সত্ৰত গীতা জয়ন্তী মহোৎসৱ। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বিবাহত বাধা, কন্যা অতিৰিক্ত আয়, মিথুন সাহায্য লাভ, কৰ্কট পদাৱনতি, সিংহ চিন্তাম্বিত, কন্যা আনন্দ সম্ভোগ, তুলা সংযমহীন, বৃশ্চিক ভ্ৰমণ আৰু সুখ, ধনু অৰ্থ সম্পদ লাভ, মকৰ কাৰ্যত বাধা, কুম্ভ নানা ব্যৰ্থতা, মীন সৎ ব্যক্তিৰ সংস্পৰ্শ লাভ। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী।